নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি যাবলৈ ওলাইছোঁ এটা অন্নপ্ৰসন্ন পাৰ্টিলৈ। এয়া আমি আহিয়ে খাবলৈহে বহিলোঁ আৰু দেই, মানে আহি পোৱা বহুত পলম হৈ গ'ল, সেইকাৰণে লগালগ খাবলৈ লৈছোঁ আৰু। তাৰপিছতে খাই বৈ অলপ সময় জিৰালোঁ। এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু, সন্ধিয়াই লাগিব, নহ'লে বতৰো অলপ বেয়া, বতাহ বৰষুণ অহাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে বোলো যাওঁগৈ। এজন দেই দেউতাক, এজনৰ ল'ৰাৰে আজি অন্নপ্ৰসন্ন আছিলে। মাকৰ আকৌ লাজ, মাকৰ বোলে ড্ৰেছটো বেয়া হৈ আছে, পলাইছে আৰু নকৰিব বোলে ভিডিঅ'। মইনো আৰু ভিডিঅ' নকৰাকৈ থাকিমনে বাৰু। তাৰপিছত এয়া আমি ঘৰলৈ বুলি উভতি আহি আছোঁ আৰু পথাৰৰ মাজে মাজে। খুব ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। আজি বতৰটো অৱশ্যে খুবেই ধুনীয়া। আপোনালোকৰ ফালে কেনেকুৱা আছিলে বাৰু জনাবচোন দেই। আজি বহুত ধুনীয়া বতৰ কৰিছে আৰু। এইখন দলং কোনে কোনে চিনি পাইছে বাৰু কমেণ্ট এটা কৰি জনাব। যদি ওচৰৰ পাজৰৰ মানুহ হয় নিশ্চয় চিনি পাব বাৰু। আজি ইয়াৰে অন্নপ্ৰসন্ন আছিলে দেই। আজিৰ পৰা ভাত খাব পাৰিব আৰু। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি